আমার দাবি মানিল আমার দাবি মানিল এই সংগ্রাম চলিছে ইয়াতকৈ ভয়ানক চলিব অসমতো চালক সন্থা জিন্দাবাদ। নুমলীগড় শোধনাগাৰত আজি বহুত দিন ধৰি আমি এডহক গাড়ী চলাই আহিছিলোঁ। তাৰ পৰিলক্ষিতত কি হৈছে, যিসমূহ আমাৰ নিবিদাৰ প্ৰক্ৰিয়া যিসমূহ গাড়ী আছে সেইসমূহ গাড়ীৰ তুলনাত আমাক বহুত এটা ন্যূনতম দৰমহা দি ৰখা হৈছিলে আৰু সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি মেমৰেণ্ডাম দিছিলোঁ। দিয়াৰ পিছতো তেখেতসকলক আমি এখন নহয় দুখন নহয় আমি ছখনলৈকে আমি মেমৰেণ্ডাম দিলোঁ। তাৰপিছতো তেখেতসকলে আমাক আজিলৈকে কোনো আলোচনাৰ টেবুললৈ আমাক মতা নহ'ল। তাৰপিছত আমি ভাবিলোঁ যে আমি এটা আন্দোলনৰ কাৰ্যসূচী লওঁ, সেয়েহে আজি আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এটা কথা আজি ইয়াৰ মজিয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিম যে ড্ৰাইভাৰসমূহক যিসকল মানুহে হেয় প্ৰতিপন্ন কৰে সেইসকল মানুহক আমি এটা কথা ক'ব বিচাৰিম যে আপোনালোকে কোনো কাৰণতে ড্ৰাইভাৰক আপোনালোকে হেয় প্ৰতিপন্ন নকৰিব, সেইটো আমাৰ চিধা কথা। আৰু নুমলীগড় কৰ্তৃপক্ষই যি আমাৰ 3জন ড্ৰাইভাৰক আপোনাৰ চাটাই দিব বিচাৰিছে, 3জন ড্ৰাইভাৰক চাটাই দিয়াৰ যিটো ব্যৱস্থা লৈছে তেখেতসকলে সেইটো অনতি বিলম্বে তেখেতসকলে সেইটো বন্ধ কৰিব লাগিব। ড্ৰাইভাৰৰ চাটাইটো নচলিব। আৰু আমাৰ যিটো ন্যায্য প্ৰাপ্য আছে, আমাৰ যিটো ন্যায্য প্ৰাপ্যৰ দাবীত আজি আমি একেলগ হৈছোঁ, সকলো আমি আজি সমবেত হৈছোঁ আমাৰ এডহক গাড়ী চালক। আৰু আমাৰ এই আন্দোলন চলি থাকিব, অবিৰতভাৱে চলিব, যেতিয়ালৈকে আমাক নুমলীগড় ৰিফাইনেৰীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যেতিয়ালৈকে আমাক আলোচনাৰ টেবুললৈ নামাতিব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব।